নমস্কাৰ, এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই সাজিদ। আপুনি চাবলৈ আৰম্ভ কৰিছে ইনচাইট ইণ্ডিয়া। পঞ্চায়ত নিৰ্বাচনক লৈ এটা খবৰ ৰাখাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনক লৈ মিছা মাতিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ মিছা মাতিছে। বিৰোধী পক্ষৰ এগৰাকী অধিবক্তা সৰব হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অধিবক্তা গৰাকী। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনক লৈ মিছা মাতিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰব হৈছে বিৰোধী পক্ষৰ এগৰাকী অধিবক্তা। ফুল প্লেটৰ মাধ্যমেৰে আমি খবৰটো জনাই আছো। এই খবৰ জনাই আছো, শেহতীয়া খবৰ। পঞ্চায়ত নিৰ্বাচনৰ নামত মিছা মাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন পিছুৱাৰ কথা কৈ হেঁচা দিছে আদালতৰ ন্যায়াধীশৰ ওপৰত। আৰু ন্যায়াধীশৰ ওপৰত দুখ জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কৰিমগঞ্জৰ 19টা জিপিৰ গোচৰক লৈহে যেন হোৱা নাই নিৰ্বাচন, সেই কথাকেই বুজাব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব বিৰোধী পক্ষৰ অধিবক্তা এ.কে. তালুকদাৰ। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ স্থিতিত ক্ষুণ্ণ অধিবক্তাগৰাকী। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব বুলি দিলে হুংকাৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ দিছে বিৰোধী পক্ষৰ অধিবক্তা গৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনক লৈ মিছা কোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ মিছা কোৱাটো দুৰ্ভাগ্যজনক বুলি কৈছে। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাখনো জিলাত ৰুজু হৈছে গোচৰ। ৰুজু হৈ থকা 30ৰ পৰা 40টা গোচৰৰ তালিকা আছে আমাৰ হাতত। এয়া অধিবক্তাৰ মন্তব্য। খুদ মুখ্যমন্ত্ৰীয়েও জানে ক'ত কিমান ৰুজু হৈ আছে গোচৰ। খুদ মুখ্যমন্ত্ৰীয়েও জানে ক'ত কিমান গোচৰ ৰুজু হৈ আছে। তাৰ পিছতো মিছা মাতিছে ৰাজ্যৰ প্ৰভাৱশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ন্যায় ব্যৱস্থাৰ ওপৰত পোনপটীয়াকৈ আঘাত হানিছে মুখ্যমন্ত্ৰীয়ে। পঞ্চায়ত নিৰ্বাচনৰ নামত মিছা মাতিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন পিছুৱাৰ কথা কৈ হেঁচা দিছে আদালতৰ ন্যায়াধীশৰ ওপৰত। এয়া মন্তব্য কৰিছে এ.কে. তালুকদাৰ। অধিবক্তা এ.কে. তালুকদাৰে এই মন্তব্যসমূহ কৰিছে। নিৰ্বাচন পিছুৱাৰ কথা কৈ হেঁচা দিছে আদালতৰ ন্যায়াধীশৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই। ন্যায়াধীশৰ ওপৰত দুখ জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কৰিমগঞ্জৰ 19টা গাঁও পঞ্চায়তৰ গোচৰক লৈহে যেন নিৰ্বাচন অনুষ্ঠিত হোৱা নাই, সেয়া মুখ্যমন্ত্ৰীৰ ভাষ্য। সেই কথাটোকে বুজাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী পক্ষৰ অধিবক্তা এ.কে. তালুকদাৰ। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ স্থিতিত ক্ষুণ্ণ হৈছে অধিবক্তা গৰাকী। আৰু অধিবক্তা গৰাকীয়ে কি কৈছে আকৌ এবাৰ জনোৱাৰ চেষ্টা কৰিছো। হুংকাৰ প্ৰদান কৰিছে, আকৌ আদালতৰ কাষ চাপিব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনক লৈ মিছা মতাটো দুৰ্ভাগ্যজনক বুলি কৈছে অধিবক্তা গৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাখনো জিলাত ৰুজু হৈ আছে গোচৰ। আৰু ৰুজু হৈ থকা 30ৰ পৰা 40টা গোচৰৰ তালিকা আছে অধিবক্তা গৰাকীৰ হাতত। খুদ মুখ্যমন্ত্ৰীয়েও জানে সেই কথা, ক'ত কিমান গোচৰ ৰুজু হৈ আছে। তাৰ পিছতো মিছা মাতিছে। খুদ মুখ্যমন্ত্ৰীয়ে সকলো তথ্য জানে, ক'ত কিমান গোচৰ ৰুজু হৈ আছে। ন্যায় ব্যৱস্থাৰ ওপৰত পোনপটীয়াকৈ আঘাত হানিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আঘাত কৰিছে বুলি মন্তব্য কৰিছে বিৰোধী পক্ষৰ অধিবক্তা এ.কে. তালুকদাৰে।